কৰি ৰেচিপি লৈ আহিছোঁ আৰু কি মছলা দিম এয়া দেখ এইটো লৈছে মটন ইয়াতে আছে আদা ৰহুন আৰু পিঁয়াজ আৰু শুকনা জলকীয়া আলু আৰু পিঁয়াজ আৰু এইফালে দৈ আছে আৰু গৰম মছলা অনুপম তেল লগত মই মাংসত অনুপম তেল দি দিছোঁ ইয়াতে মছলা দিছোঁ আদা ৰহুনৰ পেষ্ট মই অকণমান বেছিকৈ দিছোঁ আপোনালোকে কমকৈ দিলেও হ'ব এচামুচ নিমখ জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি এচামুচ হালধিৰ গুড়ি আৰু দৈ এচামুচ এচামুচ বোলে 2 চামুচ লৈছোঁ দেই আৰু গৰম মছলা দি এতিয়া মই আৰু পিঁয়াজটো দি মই এতিয়া ভালকৈ মিক্স কৰি দিম ভালকৈ মেৰিনেট কৰি আধা ঘণ্টা সময় থৈ দিম একদম হাতেৰে সানিলে মানে খাই টেষ্ট লাগে আৰু মছলাটো একদম ভিতৰত সোমাই প্ৰথমত মই আলুটো ফ্ৰাই কৰি লৈছোঁ আলুটো ফ্ৰাই কৰি ল'লোঁ এতিয়া মাংসখিনি বনাম মাংসটো ফ্ৰাই কৰিম তেল ওলাই নহালৈকে মাংসটো মই ফ্ৰাই কৰি থাকিম এতিয়া আলুটো দি দিছোঁ মাংসই তেল এৰি দিছে এতিয়া গৰম পানী দি দিছোঁ বেছি নিদিওঁ পানী অলৰেডি মাংস সিজি গৈছে এয়া মোৰ মাংস ৰেচিপিটো হৈ গ'ল ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই